তোমালোকে মোক ইতিমধ্যে কমেণ্ট কৰি আছিলা যে তোমালোকক BA থাৰ্ড ছেমিষ্টাৰৰ নিউ CBCS চিলেবাছৰ অন্তৰ্গত এছামিজ অৰ্থাৎ অসমীয়া MIL 1 প্ৰাচীন অসমীয়া সাহিত্য কাকতখনৰ ওপৰত ভিডিঅ' লাগে অৰ্থাৎ কমপ্লিট কুৱেশ্যন এনচাৰ লাগে গতিকে তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে BA থাৰ্ড ছেমিষ্টাৰৰ অসমীয়া MIL 1 অৰ্থাৎ প্ৰাচীন অসমীয়া সাহিত্য কাকতখনৰ পৰা হ'বলগীয়া 1 আৰু 2 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন এনচাৰৰ লগতে 5 আৰু 10 মাৰ্কছৰ লং কুৱেশ্যনৰ ওপৰতে অৰ্থাৎ গোটেই কিতাপখনৰ ওপৰত প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে অতি দৰকাৰী তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা আৰু ধুনীয়াকৈ মনোযোগেৰে সকলো প্ৰশ্নৰ উত্তৰ শুনি যাবা আৰু লিখি ল'বা ঠিক আছে আৰু মই তোমালোকক সকলো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ পঢ়ি দিম বুজাই যাম যাতে পৰীক্ষাত তোমালোকৰ মনত থাকক ঠিক আছে যাতে তোমালোকৰ সুবিধা হওক সেইভাবে মই তোমালোকক ধুনীয়াকৈ পঢ়ি দি যাম আৰু কৈ যাম ঠিক আছে গতিকে চিন্তা কৰিবলগীয়া বিষয় নাই তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা গতিকে এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি মূল প্ৰশ্নবোৰৰ পৰা আলোচনা কৰিম তাৰ আগতে মই চিলেবাছখন এবাৰ দেখুৱাই দিওঁ ঠিক আছে চিলেবাছখনৰ পৰা দেখুৱাই দিওঁ যে তোমালোকৰ 4টা গোট আছে 4টা গোটৰ পৰা তোমালোকৰ 80 নম্বৰ আহিব তোমালোকে ইতিমধ্যে গম পাইছা তোমালোকৰ সেশনাল 20 মাৰ্কছৰ হয় আৰু বাকি 80 নম্বৰ তোমালোকৰ পৰীক্ষাত মুঠ নম্বৰ আহে 4টা গোট আছে 4টা গোটৰ পৰা 20 কে আহে ঠিক আছে তোমালোকে দেখিব পাৰিছা 4টা গোট প্ৰথম হৈছে গীত পদ দ্বিতীয় গোট হৈছে কাব্য তৃতীয় গোট হৈছে নাটক আৰু চতুৰ্থ গোট হৈছে কথা সাহিত্য ঠিক আছে প্ৰতিটো গোটৰ পৰা তোমালোকৰ 20 কে আহে গতিকে চিন্তা কৰিবলগীয়া বিষয় নাই তোমালোকক মই ধুনীয়াকৈ কৈ যাম বুজাই যাম আৰু কৈ দিওঁ যে তোমালোকৰ প্ৰথম গোটৰ প্ৰথম পাঠটিৰ পৰা জয় যাদৱ বৰগীত শংকৰদেৱৰ তাৰ পৰা মূলভাৱ আহে আৰু ও কি বেউলা জাগ পাঁচালী গীত সুকবি নাৰায়ণদেৱৰ তাৰ পৰাও তোমালোকৰ মূলভাৱ আহে ঠিক আছে গতিকে এই দুটাৰ পৰা যিকোনো এটা মূলভাৱ পাবাই তোমালোকে ইম্পৰ্টেণ্ট একদম কম্পালসৰি এটা মূলভাৱ আহে ঠিক আছে তাৰপিছত তোমালোকৰ বব্ৰুবাহনৰ যুদ্ধ হৰিবৰ বিপ্ৰৰ পৰা মানে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহে কেইবাটা শ্বৰ্ট কুৱেশ্যন আহে হৰিবৰ বিপ্ৰৰ দুখন যুদ্ধ কাব্যৰ নাম লৱকুশৰ যুদ্ধ ঠিক আছে বব্ৰুবাহনৰ যুদ্ধ তাম্ৰধ্বজৰ যুদ্ধ গতিকে শ্বৰ্ট কুৱেশ্যনো আছে মই গোটেইখিনি দেখুৱাই দিম জাষ্ট দৰকাৰী কথাবোৰ অকণমান কৈ দিলোঁ তোমালোকক এতিয়া আমি আৰম্ভ কৰোঁ মূল পাঠলৈ গৈ আছোঁ চোৱা এতিয়া প্ৰথম গোট হৈছে গীত পদ পাঠ 1 আৰু প্ৰথম গোট গীত পদ জয় যাদৱ বৰগীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আৰু তাৰ আগতে কৈ দিওঁ তোমালোকে ইতিমধ্যে কমেণ্ট কৰিছিলা যে তোমালোকক পলিটিকেল সায়েন্স আৰু এডুকেশ্যনৰ ওপৰতো ভিডিঅ' লাগে গতিকে তোমালোকে কৰা কমেণ্ট অনুসৰি মই ভিডিঅ' বনাই আপলোড কৰিছোঁ ডিছক্ৰিপশ্যনত মই লিংকবোৰ দি দিম যোনে চোৱা নাই তোমালোকে চাই ল'বা ইতিমধ্যে 7,000 জন ষ্টুডেণ্টে চালে তোমালোকে চাই ল'বা ঠিক আছে মই ডিছক্ৰিপশ্যনত লিংকবোৰ দি দিম আৰু চাই ধুনীয়াকৈ কমপ্লিট প্ৰশ্নৰ উত্তৰবোৰ ধুনীয়াকৈ লিখি ল'বা আৰু বাকী তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰবোৰক ফ্ৰেণ্ডছবোৰক কলেজৰ সকলোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে এতিয়া আমি আৰম্ভ কৰোঁ আৰু তোমালোকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকক কি লাগে মোক কমেণ্ট কৰিবা আৰু ধুনীয়াকৈ তোমালোকে একদম মনোযোগেৰে চাই যোৱা একদম শেষলৈকে চাই যোৱা গোটেইখিনি আছে 1 মাৰ্কছৰ কুৱেশ্যন আছে 2 মাৰ্কছৰ কুৱেশ্যন আছে বৰগীতটো কম্পালসৰি বৰগীতৰ দুটা বৈশিষ্ট্য প্ৰতিবাৰে আহে ঠিক আছে তাৰপিছত তোমালোকৰ বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভাগ কৰিব পাৰি তাৰপিছত তোমালোকৰ প্ৰাৰ্থনা প্ৰধান বৰগীতৰ বিষয়ে লিখা চমুটোকা আহে গতিকে এতিয়া আমি আৰম্ভ কৰোঁ মূল পাঠৰ পৰা মই এইখিনি দেখুৱাই দিলোঁ ইম্পৰ্টেণ্ট কথা আছিলে অকণমান কৈ দিলোঁ চোৱা এতিয়া আমাৰ প্ৰথমতে আমি আলোচনা কৰিম 1 নম্বৰী প্ৰশ্নৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ যে অতি চমু প্ৰশ্ন উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল আমি সকলোৱে জানো যে 1449 চনত হৈছিলে তেওঁৰ জন্ম ঠিক আছে তাৰপিছত দ্বিতীয়টো হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোন স্থানত ইহলীলা সম্বৰণ কৰে মনত ৰাখিবা তেওঁ কোচবিহাৰৰ ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে অ'কে তাৰপিছত দ্বিতীয় প্ৰশ্ন হ'ল আমাৰ তৃতীয় প্ৰশ্ন এতিয়া আলোচনা কৰিম 3 নম্বৰটো মহাপুৰুষ শংকৰদেৱৰ সাহিত্য প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন স্বৰূপ গ্ৰন্থখনৰ নাম কি আছিলে কীৰ্তন ঘোষা আছিলে তোমালোকে ইতিমধ্যে গম পাইছে যে কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ এতিয়া আমি 4 নম্বৰটো পঢ়িম চোৱা আলোচনা কৰিম যে কোন শ্ৰেণীৰ গীতক বৰগীত আখ্যা দিয়া হয় মনত ৰাখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ব্ৰজাৱলী ভাষাত ৰচিত এক প্ৰকাৰৰ ঠিক আছে আধ্যাত্মিক বিশেষ ৰাগ তালযুক্ত গীতসমূহকে বৰগীত বুলি আখ্যা দিয়া হয় মনত ৰাখিবা দেই তোমালোকৰ বৰগীতৰ বৈশিষ্ট্য হৈছে যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত মনত ৰাখিবা আহে বৈশিষ্ট্য আহে লং কুৱেশ্যন হিচাপে আহে যে বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা মই দেখুৱাই দি আছোঁ 5 নম্বৰী প্ৰশ্ন হিচাপে চোৱা এইটো তোমালোকৰ 5 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিব পাৰে তাৰ আগতে এতিয়া 5 নম্বৰটো আলোচনা কৰোঁ যে 5 নম্বৰটো কৈছে বৰগীতৰ বিষয়বস্তু মানে কেই শ্ৰেণীত ভাগ কৰিব পাৰি আৰু কি চোৱা বৰগীতৰ বিষয়বস্তুক 4 শ্ৰেণীত ভাগ কৰিব পাৰি আৰু এই ভাগবোৰ হৈছে জাগৰণ চলন খেলন আৰু নৃত্য অ'কে
এতিয়া আমি আহিছোঁ মূল প্ৰশ্নলৈ 2 নম্বৰী মূল প্ৰশ্ন 2 মাৰ্কছৰ যে বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্য বা বিশেষত্বৰ সম্পৰ্কে আলোচনা কৰা তোমালোকৰ একদম কম্পালসাৰী প্ৰশ্ন বৰগীত কাক বোলে আহিবই পাৰে কিয়নো এইটো বৰগীতৰ বিষয়ে যেটো আলোচনা কৰি আছো আৰু বৰগীতৰ বিষয়বস্তু চাই থবা ঠিক আছে বৰগীতৰ বিষয়বস্তু চাই থবা বৰগীতৰ বিষয়বস্তুৰ বৈশিষ্ট্য চোৱা প্ৰথমতে আমি বৰগীতৰ বিষয়বস্তু হৈছে এইখিনি চোৱা বৰগীতৰ বিষয়বস্তু হৈছে এইবোৰ আৰু এইবোৰ হৈছে বৰগীতৰ বৈশিষ্ট্য প্ৰথমতে বৈশিষ্ট্য চাবা প্ৰথমতে চাবা বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্য তাৰ পিছত আহিব বৰগীতৰ বিষয়বস্তু ঠিক আছে এতিয়া বৰগীত কাক বোলে অকণমান আলোচনা কৰাই দিওঁ ইতিমধ্যে আমি পাইছিলোঁ ইয়াতে চোৱা যে কোন শ্ৰেণীৰ গীতবোৰক 4 নম্বৰটো চোৱা যে কোন শ্ৰেণীৰ গীতবোৰক বৰগীত আখ্যা দিয়া হয় মনত ৰাখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱতাৰ বিৰচিত বিশেষ ৰাগ তালযুক্ত গীতসমূহকে বৰগীত বুলি আখ্যা দিয়া হয় কিন্তু ইয়াতে আমি পঢ়িব লাগিব যে বৰগীত কাক বোলে আৰু বৰগীতৰ বৈশিষ্ট্য ঠিক আছে চোৱা বৰগীত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা মানে ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা বিশেষ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীতসমূহকে বৰগীত বুলি আখ্যা দিয়া হয় বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত ঠিক আছে আৰু বৰগীতৰ বিশেষত্ব বা বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ বৰগীতৰ ভাষা ঠিক আছে মানে ব্ৰজাৱলী ভাষা তাৰ পিছত তোমালোকৰ খটো চোৱা যে বিষয়বস্তুৰ সংৰক্ষণশীলতা গটো কৈছে যে বৰগীতৰ সুৰ এটা বিশেষ বৈশিষ্ট্য তাৰ পিছত 14 প্ৰসংগৰ পৰিক্ৰমাত বৰগীতৰ স্থান বৰগীতৰ সীমাবদ্ধ পবিত্ৰতা ঠিক আছে আৰু ভক্তিৰ গাঢ়তা এই 6টা তোমালোকৰ বৰগীতৰ বিষয়বস্তু তথা বৈশিষ্ট্য ঠিক আছে বিশেষত্ব মনত ৰাখিবা দেই এতিয়া আমি আলোচনা কৰিম মানে বৰগীতৰ মানে বিষয়বস্তু মানে কি ভাগত ভাগ কৰিব পাৰি বৰগীতৰ বিষয়বস্তু মানে কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি আৰু এই ভাগবোৰ কি বিষয়বস্তু অনুসৰি বৰগীতক 6টা শ্ৰেণীত ভাগ কৰিব পাৰি সেইকেইটা হৈছে ক যে পৰম পুৰুষ ভগৱানৰ অৱতাৰৰ লীলা বিষয়ক আৰু খটো হৈছে যশোদা আৰু গোপীৰ কৃষ্ণ বিদায়ৰ মানে বীৰ দুখ বিষয়ক পৰমাৰ্থক বিষয়ক সংসাৰৰ প্ৰতি বিৰক্তি বিষয়ক শ্ৰীকৃষ্ণৰ শৌৰ্যক্ৰিয়া বিষয়ক শ্ৰীকৃষ্ণ চাতুৰী বিষয়ক এই 6টা শ্ৰেণীত ভাগ কৰিব পাৰি বৰগীতৰ বিষয়বস্তুক মনত ৰাখিবা ঠিক আছে চোৱা এতিয়া আমাৰ 3 নম্বৰটো কি কৈছে যে মহাপুৰুষ শংকৰদেৱে বৰগীতসমূহ কি ভাগত ভাগ কৰিছে মহাপুৰুষ শংকৰদেৱে বৰগীতসমূহক মানে মূলতঃ মানে 4টা ভাগত ভাগ কৰিছে চোৱা প্ৰাৰ্থনা প্ৰধান বৰগীত আৰু উপদেশ প্ৰধান বৰগীত বা লীলা বিষয়ক বৰগীত আৰু বিবিধ বিষয়ক গীত ঠিক আছে মনত ৰাখিবা এতিয়া আমাৰ এটা প্ৰশ্ন খুব আহে যে মহাপুৰুষ শংকৰদেৱে মানে বৰগীতসমূহক 4টা ভাগত ভাগ কৰিছে তাৰে যিকোনো এটা মানে ভাগৰ বিষয়ে আলোচনা কৰা এনেকুৱা আহে আৰু অৰ দি আহে যে তোমালোকৰ যে প্ৰাৰ্থনা প্ৰধান বৰগীতৰ বিষয়ে আলোচনা কৰা মই দেখুৱাই দি আছোঁ আছে উত্তৰটো আছে তোমালোকৰ আহে 5 মাৰ্কছৰ হিচাপে আহে ঠিক আছে 5 মাৰ্কছৰ হিচাপে আহে যে প্ৰাৰ্থনা প্ৰধান বৰগীতৰ বিষয়ে আলোচনা কৰা প্ৰাৰ্থনা প্ৰধান বৰগীতৰ মূল মানে হৈছে স্তুতিমূলক মানে সংসাৰৰ যিবোৰ তোমালোকৰ মানে সমস্যা আছে যিবোৰ মানে জটিলতা আছে সেই জটিলতা সমস্যা তথা বান্ধোনৰ পৰা মানে হাত সাৰিবলৈ ঠিক আছে মানে সাৰ পাবলৈ মানে ঈশ্বৰৰ মাহাত্ম্য তথা ঈশ্বৰৰ চৰণ গ্ৰহণ কৰি প্ৰাৰ্থনা কৰা হৈছে প্ৰাৰ্থনা প্ৰধান বৰগীতৰ মূল স্তুতি ঠিক আছে 5 মাৰ্কছৰ হ'ব এইখিনি লিখি ল'বা তোমালোকে ধুনীয়াকৈ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন হৈছে ব্যাখ্যা চোৱা ব্যাখ্যা তোমালোকক এই মানে বৰগীতটিৰ পৰা দুটা আছে মই দুটাই দি দিছোঁ যাতে তোমালোকৰ সুবিধা হওক যাতে তোমালোকে যাতে এৰা নাযাওক মই দুটা আছে দুটাই দি দিছোঁ চোৱা দুটা আছে ক আৰু খ ঠিক আছে গতিকে মই দেখুৱাই দি আছোঁ চোৱা কটো কি কৈছে কটো হৈছে জয় জয় যাদৱ জলনিধি যা ধৱ দাতা তাৰপিছত স্ৰোত মাত্ৰা শিল ত্ৰাতা স্মৰণে কৰয় সিদ্ধ ইয়াতে মানে এই ব্যাখ্যাটোত তোমালোকে মানে ভগৱান শ্ৰীকৃষ্ণ কোন হয় তেওঁৰ নাম স্মৰণ কৰিলে কি হয় তাকে প্ৰকাশ কৰিবলৈ মানে কবিয়ে এই বৰগীতটি উল্লেখ কৰিছে ঠিক আছে আৰু তাৰপিছত কৰ পিছত তোমালোকে খটো লিখিবা 5 মাৰ্কছকৈ থাকিব ব্যাখ্যাত মনত ৰাখিবা দেই চ' ক আৰু খ দুটা আছে দুটাই দি দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা ইম্পৰ্টেঞ্চ হয় ব্যাখ্যা দুটাই দি দিছোঁ আৰু তাৰপিছত এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন তোমালোকৰ পৰীক্ষাত পাবলগীয়া কমন ইম্পৰ্টেণ্ট প্ৰশ্ন যে বৰগীতটি মানে জয় জয় যাদৱ বৰগীতটিৰ মূল ভাৱ ঠিক আছে এই মূল ভাৱটিৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ মানে মহিমা ঠিক আছে ঐশ্বৰিক মাহাত্ম্য আৰু মংগলময় ৰূপ আৰু ভক্তিৰ গভীৰ ধাৰা মানে প্ৰকাশ কৰিছে ঠিক আছে শংকৰদেৱে অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জয় জয় যাদৱ জলনিধি যায় মানে এই বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মানে মহিমা আৰু মানে তেওঁৰ মংগলময় ৰূপ আৰু ভক্তিৰ যে গভীৰ ধাৰা আধ্যাত্মিক ভাৱ সেই কথা মানে প্ৰকাশ কৰিছে এই বৰগীতটিৰ মাজেৰে ঠিক আছে এইটো মূল ভাৱ গতিকে একদম দৰকাৰী প্ৰশ্ন এইটো তোমালোকৰ মূল ভাৱ হওক সাৰাংশ হওক বা বিষয়বস্তু হওক তোমালোকে এইটো লিখিবা একদম প্ৰশ্নটো তোমালোকৰ ইম্পৰ্টেণ্ট বহুত দৰকাৰী
প্ৰশ্ন ঠিক আছে চাবা 10 মাৰ্কছৰ লং কুৱেশ্যন আৰু তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা যে জয় জয় যাদৱ জলনিধিজা বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে যে ভগৱান শ্ৰীকৃষ্ণৰ মানে মংগলময় ৰূপ মানে বৰগীতটিৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশ পাইছে অৰ্থাৎ মানে ভগৱান শ্ৰীকৃষ্ণই হৈছে সকলোৰ মানে মংগলৰ মানে কাৰণ সকলোৰে তেওঁৰ নাম ল'লে যে সকলোৰে মংগল হয় সকলোৰে যে কাৰ্য সিদ্ধ হয় সেই সম্পৰ্কে মানে কবিয়ে উল্লেখ কৰিছে এই বৰগীতটিৰ মাজেৰে এইটো তোমালোকৰ 5 মাৰ্কছৰ কুৱেশ্যন বা 10 মাৰ্কছৰ কুৱেশ্যন হ'ব গতিকে তোমালোকৰ এই লেচনটিৰ পৰা অৰ্থাৎ এই পাৰ্টটিৰ পৰা জয় জয় যাদৱ বৰগীতটিৰ পৰা তোমালোকৰ মূল 5 আৰু 10 মাৰ্কছৰ যিবোৰ লং কুৱেশ্যন বা মূল প্ৰশ্নবোৰ মই আলোচনা কৰাই দিলোঁ এতিয়া আমি পৰৱৰ্তী লেচনলৈ যাম চোৱা পৰৱৰ্তী আমি পাঠলৈ আহিছোঁ পাঠ 2 গোট 1ৰ দুটা পাঠ আছে প্ৰথম পাঠটি আলোচনা কৰিলোঁ আমি জয় জয় যাদৱ বৰগীতটি আলোচনা কৰিলোঁ শংকৰদেৱৰ এতিয়া গোট 1ৰ আমাৰ দ্বিতীয় পাঠটি হৈছে সুকবি নাৰায়ণদেৱৰ কি বেউলা জাগ পাঁচালী গীত হয় এইটো পাঁচালী গীতৰ লগতে কৈ দিওঁ যে পাঁচালী গীতৰ ওপৰত তোমালোকৰ লং কুৱেশ্যন আহে 10 বা 5 মাৰ্কছৰ যে পাঁচালী সাহিত্যৰ সম্পৰ্কে এটি টোকা লিখা পাঁচালী মানে অবৈষ্ণৱ দেই মই কৈ দিম আলোচনা কৰাই দিম আছে লং কুৱেশ্যন এটা আছে শেষৰ ফালে আছে মই দেখুৱাই দিম দিয়া ঠিক আছে আৰু কৈ দিম তোমালোকক এই প্ৰশ্নটো পাঁচালী সাহিত্যৰ ওপৰত অভিয়াছলি এটা কুৱেশ্যন আহিবই তোমালোকে লং কুৱেশ্যন পাবাই মই তাৰ আগতে 1 মাৰ্কছৰবোৰ আলোচনা কৰাই দিওঁ আগতে ৰ'বা ঠিক আছে চোৱা প্ৰথমতে 1 মাৰ্কছৰ কুৱেশ্যন যে সুকবি নাৰায়ণদেৱৰ একমাত্ৰ ৰচনা কি পদ্মা পুৰাণ মনত ৰাখিবা দেই সুকবি নাৰায়ণদেৱৰ একমাত্ৰ ৰচনা হৈছে পদ্মা পুৰাণ মনত ৰাখিবা দ্বিতীয়টো প্ৰশ্ন হৈছে সুকবি নাৰায়ণদেৱৰ একমাত্ৰ ৰচনা পদ্ম পুৰাণ মানে জনসমাজত কি নামেৰে জনা যায় জনসমাজত এই কাব্যখন শুকনানী নামেৰে জনাজাত ঠিক আছে তৃতীয়টি প্ৰশ্ন 3 নম্বৰ সুকবি নাৰায়ণদেৱৰ পদ্মপুৰাণ প্ৰকৃততে কি গ্ৰন্থ মনত ৰাখিবা পদ্মপুৰাণ প্ৰকৃততে দেৱী মাহাত্ম্য প্ৰকাশক গ্ৰন্থ ঠিক আছে দেৱী মাহাত্ম্য প্ৰকাশক গ্ৰন্থ তাৰপিছত মনসা সাহিত্য বা পাঁচালী সাহিত্য বুলিলে কি বুজা এই প্ৰশ্নটোৰ উত্তৰটো কোৱাৰ আগতে মই কৈ দিওঁ এটা দৰকাৰী কথা যে প্ৰশ্ন আহে যে পাঁচালী সাহিত্যৰ আন এটা নাম কি মনসা সাহিত্য ঠিক আছে এতিয়া উত্তৰটো পঢ়ি দিছোঁ চোৱা যে সৰ্পৰ অধিষ্ঠাত্ৰী দেৱী হ'ল মনসা যিবোৰ কাব্য দেৱী মনসাৰ মাহাত্ম্য প্ৰকাশ পাইছে সেই শ্ৰেণীৰ অসমীয়া সাহিত্যক মনসা সাহিত্য বা পাঁচালী সাহিত্য বুলি কোৱা হয় ঠিক আছে লং কুৱেশ্যন তোমালোকে ইয়াৰ ওপৰত পাবা পাঁচালী সাহিত্যৰ ওপৰত লং কুৱেশ্যন আহে দেই দৰকাৰী প্ৰশ্ন মই কৈ দিম চ' এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ 5 নম্বৰ যে পাঁচালী কবিসকলে ৰচনা কৰা সাহিত্যৰ প্ৰধান ভাগ দুটা কি মানে পাঁচালী কবি যিসকল আছিলে সুকবি নাৰায়ণদেৱ আছিলে পীতাম্বৰ আছিলে মনকৰ আছিলে দুৰ্গাবৰ আছিলে আহে যে মানে দুগৰাকী পাঁচালী কবিৰ নাম লিখা তোমালোকে লিখিবা সুকবি নাৰায়ণদেৱ তাৰপিছত দুৰ্গাবৰ এতিয়া আমি উত্তৰটো পঢ়িম 5 নম্বৰটো চোৱা যে পাঁচালী কবিসকলে ৰচনা কৰা সাহিত্যৰ প্ৰধান ভাগ দুটা কি প্ৰথমটো হৈছে মনসা বা পদ্মা দেৱীৰ মাহাত্ম্য প্ৰকাশক আৰু খটো হৈছে ৰামায়ণ মহাভাৰত আদিৰ কাহিনীৰ সম্বলিত এই দুটা ভাগ ঠিক আছে পাঁচালী কবিসকলে ৰচনা কৰা সাহিত্যৰ ভাগ দুটা এই দুটা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে সুকবি নাৰায়ণদেৱৰ একমাত্ৰ কাব্য পদ্মা পুৰাণত কি বিষয়বস্তু বৰ্ণিত হৈছে সুকবি নাৰায়ণদেৱৰ কাব্য একমাত্ৰ কাব্য পদ্মা পুৰাণত মানে মূলতঃ মানে সীতাৰ দেহ ত্যাগ তাৰপিছত পদ্মাৰ উৎপত্তি তাৰপিছত সৃষ্টি পাতন সমুদ্ৰ মন্থন দক্ষ যজ্ঞ শিৱ পাৰ্বতীৰ বিবাহ কাৰ্তিকৰ জন্ম তাৰকাসুৰ বধ মানে এইবোৰ সকলো কথা মানে উল্লেখ আছে পদ্মা পুৰাণত ঠিক আছে চ' এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নটো অতি দৰকাৰী প্ৰশ্ন সুকবি নাৰায়ণদেৱৰ মানে কাব্য ঠিক আছে পদ্মা পুৰাণৰ ওপৰত মানে আলোচনা কৰিব দিয়ে দেই পদ্মা পুৰাণৰ বিষয়ে প্ৰশ্ন আহে কেতিয়াবা চমু টকা দিয়া দেখা যায় কিন্তু মানে মূলতঃ প্ৰশ্ন পাবা তোমালোকে পদ্মা পুৰাণৰ ওপৰত এতিয়া মানে পদ্মা পুৰাণৰ বিষয়বস্তু ইতিমধ্যে পালোঁ আমি সুকবি নাৰায়ণদেৱৰ একমাত্ৰ কাব্য হ'ল পদ্মা পুৰাণ জনসমাজত শুকনানী নামেৰে জনাজাত তাৰপিছত পদ্মা পুৰাণত মানে কি পদ্মাৰ জন্ম বেউলা লক্ষীন্দাৰৰ কৰুণ কাহিনী দেৱপুৰীত বেউলাৰ নৃত্য লক্ষীন্দাৰৰ পুনৰ জীৱন আৰু শেষত চন্দ্ৰধৰৰ মানে মনসা পূজাৰ বিৱৰণ মানে এই মানে পদ্মা পুৰাণত মানে পোৱা যায় ঠিক আছে গতিকে সুকবি নাৰায়ণদেৱৰ দ্বাৰা ৰচিত একমাত্ৰ কাব্য পদ্মা পুৰাণৰ সম্পৰ্কে প্ৰশ্ন আহিলে তোমালোকে এইখিনি লিখিবা 10 মাৰ্কছ বা 5 মাৰ্কছৰ কুৱেশ্যন হিচাপে হ'ব গতিকে এইখিনি লিখিবা ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ যে সুকবি নাৰায়ণদেৱৰ কি বেউলা জাগ পাঠটিৰ মূল ভাৱ মই তোমালোকক ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে কৈ দিছিলোঁ যে বৰগীতৰ আৰু তোমালোকৰ কি বেউলা জাগ এই মানে কবিতাটিৰ ঠিক আছে মূল ভাৱ আহে এই দুটা কবিতাৰ পৰা মূল ভাৱ আহে তোমালোকৰ বৰগীতটি এতিয়ালৈকে আমি আলোচনা কৰিলোঁ এতিয়া আমি এইটো আলোচনা কৰিম চোৱা সুকবি নাৰায়ণদেৱৰ কি বেউলা জাগ
এই পাঠটিৰ মূল ভাৱ হৈছে চোৱা প্ৰথমতে এই পাঠটিৰ জৰিয়তে মানে মনসা দেৱীৰ মাহাত্ম্যৰ কথা প্ৰকাশ কৰা হৈছে মনসা দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰাৰ লগতে মানে জনসমাজত ঠিক আছে জনসমাজত মানে মানে সৰ্পৰ অধিষ্ঠাত্ৰীৰ দেৱী মানে মনসা পূজাৰ মানে মাহাত্ম্য প্ৰতিপন্ন কৰা হৈছে ঠিক আছে মানে এই মানে আমাৰ কবিতাটিৰ মাজেৰে গতিকে তোমালোকে এইটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা অসমীয়া সাহিত্যত সুকবি নাৰায়ণ দেৱৰ ৰচনা অ কি বেউলা জাগ অ গীতটোৰ কাহিনী ভাগ মানে পদ্মা পুৰাণৰ পৰা গ্ৰহণ কৰিছে ঠিক আছে ইয়াৰ পৰা ষ্টাৰ্ট কৰি তোমালোকে লিখিব লাগিব একদম শেষলৈকে তাৰ আগতে কৈ দিওঁ মানে এই যে তোমালোকৰ কবিতাটো এই গীতটোৰ জৰিয়তে মানে লৌকিক কথাৰে বেউলা আৰু লক্ষীন্দাৰৰ মাজত মানে মানে বেউলা আৰু লক্ষীন্দাৰৰ যি মাজত যি হৈছিলে মানে সেই সম্পৰ্কে প্ৰণয় কাহিনী ব্যক্ত কৰি মনসা দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে জনসমাজত মানে মহাত্মা দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে গতিকে ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা একদম শেষলৈকে চোৱা মই দেখাই দি আছোঁ এই পেৰাগ্ৰাফলৈকে লিখিবা একদম এইখিনিলৈকে মানে মই কৈ দিওঁ আৰু এটা কথা তোমালোকে একদম মানে কেন্দ্ৰস্থ ভাৱ হৈছে অ কি বেউলা জাগ এই মানে তোমালোকৰ গীতটিৰ তথা কবিতাটিৰ মানে মূল ভাৱ তথা কেন্দ্ৰস্থ ভাৱ হৈছে মনসা দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰা আৰু জনসমাজত মনসা পূজাৰ অস্তিত্ব প্ৰতিপন্ন কৰা আৰু বৈদিক ধাৰাটো বজাই ৰখা বা অক্ষুণ্ণ ৰখা ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে পাঁচালী সাহিত্যৰ বিষয়ে এটি টোকা লিখা ঠিক আছে এটি প্ৰবন্ধ যুগুত কৰা পাঁচালী সাহিত্যৰ ওপৰত তোমালোকে লিখিবা যে পাঁচালী সাহিত্য হৈছে তোমালোকৰ মানে অবৈষ্ণৱ ঠিক আছে পাঁচালী হৈছে মানে অবৈষ্ণৱ মনত ৰাখিবা ঠিক আছে মানে শংকৰী যুগৰ প্ৰায়বোৰ কবিয়ে বৈষ্ণৱ ভাৱাদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিছিলে কিন্তু তাৰ ভিতৰতো 2-4জনে এই ভাৱাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত নহয় বেলেগ শ্ৰেণীৰ মানে সাহিত্যৰ সৃষ্টি কৰিছিলে মনত ৰাখিবা আৰু তেওঁলোকক অবৈষ্ণৱ কবি বুলিও আখ্যা দিয়া হয় মই ইতিমধ্যে কৈ দিছোঁ অবৈষ্ণৱ কবিৰ ভিতৰত মানে পীতাম্বৰ আছিলে মনকৰ আছিলে দুৰ্গাবৰ আছিলে আৰু সুকবি নাৰায়ণ দেৱ আছিলে আমি এতিয়া আলোচনা কৰিব লাগিব পাঁচালী সাহিত্যৰ মানে বিষয়ে পাঁচালী সাহিত্য হৈছে মানে বৈষ্ণৱ ভাৱাদৰ্শৰ বিপৰীতে অবৈষ্ণৱ ঠিক আছে আৰু পাঁচালী শব্দটো আহে 1 মাৰ্কছৰ কুৱেশ্যন ক'ৰ পৰা আহিছে পাঁচালী শব্দটো সংস্কৃত পাঞ্চালী শব্দ বা পাঞ্চালিকা শব্দৰ পৰা ওলাইছে তোমালোকে এইখিনি গোটেই লিখিবা 10 মাৰ্কছৰ লং কুৱেশ্যন পাঁচালী সাহিত্যৰ বিষয়ে এতিয়া আমি পৰৱৰ্তী অধ্যায়লৈ আহিছোঁ পৰৱৰ্তী গোট দ্বিতীয় গোট কাব্য দ্বিতীয় গোটৰ প্ৰথম পাঠ বব্ৰুবাহনৰ যুদ্ধৰ ওপৰত তোমালোকৰ হৰিবৰ বিপ্ৰৰ কেইবাটাও শ্বৰ্ট কুৱেশ্যন আহে মই কৈ দি আছোঁ চোৱা প্ৰশ্নবোৰ পঢ়ি দিম অতি চমু প্ৰশ্নৰ উত্তৰ প্ৰথম হৈছে প্ৰাক শংকৰী যুগৰ যুদ্ধ কাব্যৰ প্ৰণেতাজনৰ নাম কি হৰিবৰ বিপ্ৰ 2 নম্বৰটো হৈছে কমতাপুৰ ৰজাৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কোন আছিলে মনত ৰাখিবা সৰ্বশ্ৰেষ্ঠ আছিলে কমতাপুৰৰ ৰজাৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আছিলে হৰিবৰ বিপ্ৰ 3 নম্বৰটো হৈছে হৰিবৰ বিপ্ৰই ৰচনা কৰা বব্ৰুবাহনৰ যুদ্ধ তাম্ৰধ্বজৰ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ এই কাব্য কেইখনেদি কবিয়ে কিহৰ মানে প্ৰশস্তি কৰিছে এই কাব্যকেইখনৰ জৰিয়তে বা মাজেদি কবিয়ে তৰুণ শক্তিৰ প্ৰশস্তি কৰিছে ঠিক আছে 4 নম্বৰটো যে লৱকুশৰ যুদ্ধ কাব্যখন কোনে ৰচনা কৰিছিলে হৰিবৰ বিপ্ৰই 5 নম্বৰটো লৱকুশৰ যুদ্ধ কাব্যখনৰ মূল বিষয়বস্তু ক'ৰ পৰা চয়ন কৰা হৈছে বা লোৱা হৈছে জৈমিনী অশ্বমেধ পৰ্বৰ পৰা ঠিক আছে 6 নম্বৰটো হৈছে যে বব্ৰুবাহনৰ যুদ্ধ কাব্যখন মহাভাৰতৰ কোন পৰ্বৰ কাহিনীৰ আধাৰত ৰচিত হৈছে মহাভাৰতৰ অশ্বমেধ পৰ্বত থকা কাহিনীৰ আধাৰত বব্ৰুবাহনৰ যুদ্ধৰ ৰচনা কৰা হৈছে 7 নম্বৰ হৰিবৰ বিপ্ৰই কেইখন কাব্য ৰচনা কৰিছিলে 3খন বব্ৰুবাহনৰ যুদ্ধ লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন হৈছে যে প্ৰাক শংকৰী যুগৰ যুদ্ধ কাব্য প্ৰণেতাজনৰ কাব্যকৃতিৰ বিষয়ে আলোচনা কৰা নাই বা প্ৰশ্নটো বেলেগ ধৰণে আহিব মই কৈ দিওঁ যে প্ৰাক শংকৰী যুগৰ কবি হৰিবৰ বিপ্ৰৰ কাব্যকৃতিৰ বা সাহিত্যকৃতিৰ সম্পৰ্কে আলোচনা কৰা প্ৰশ্নটো 2 ধৰণে হ'ব দে মনত ৰাখিবা চোৱা উত্তৰটো হৈছে যে প্ৰাক শংকৰী যুগৰ কাব্য যুদ্ধ কাব্য অৰ্থাৎ যুদ্ধ কাব্যৰ প্ৰণেতা হৰিবৰ বিপ্ৰৰ তোমালোকে কাব্যবোৰৰ নাম দিব লাগিব কাব্যপুথি এতিয়ালৈকে 3খন যে লৱকুশৰ যুদ্ধ বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ এই 3খন কাব্যৰে মানে বিষয়বস্তু জৈমিনী ঋষিৰ ৰচিত মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা লোৱা হৈছে 3খন কাব্যত হৰিবৰ বিপ্ৰয় কাব্য প্ৰতিভা চানেকি বিদ্যমান ঠিক আছে গতিকে তোমালোকে এই গোটেইখিনি লিখিব লাগিব ইয়াতে কি কথা উল্লেখ কৰা হৈছে 3খন কাব্যতে তেওঁ মানে প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা কৰিছে তাৰপিছত তেওঁ বীৰ ৰসৰ প্ৰাধান্য উল্লেখ কৰিছে 3খন কাব্যতে তেওঁ মানে যুদ্ধৰ বৰ্ণনাৰ মাজেৰে বীৰ ৰসৰ মানে প্ৰাধান্য উল্লেখ কৰিছে আৰু 1 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন আহে যে হৰিবৰ বিপ্ৰ ৰচনা কৰা তেওঁৰ কাব্যসমূহৰ মাজেৰে কি ৰস প্ৰতিফলিত হৈছে বীৰ ৰস ঠিক আছে চ' এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে লৱকুশৰ যুদ্ধ বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ
এই তিনিখন কাব্যক ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই তৰুণ প্ৰশস্তিমূলক কাব্য বুলিছে কিয় বোলাৰ কাৰণ কি উত্তৰটো হৈছে যে হৰিবৰ বিপ্ৰ ৰচিত লৱ কুশৰ যুদ্ধ বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ এই তিনিখন কাব্য যুদ্ধৰ বৰ্ণনাৰে সমৃদ্ধ তিনিখন কাব্যতে কবিয়ে তৰুণ শক্তিৰ উত্থান আৰু বিজয় গাথা ঘোষণা কৰিছে সেয়েহে চাগে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই এই কাব্য তিনিখনক কি কৰিছে তৰুণ প্ৰশস্তিমূলক কাব্য বুলি অভিহিত কৰিছে কিয়নো এই তিনিখন কাব্যৰে মূল হৈছে যুদ্ধৰ বৰ্ণনা মনত ৰাখিবা দেই এটা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ চোৱা যে হৰিবৰ বিপ্ৰৰ ৰচনাৰ ভাষা কেনেকুৱা আছিলে আৰু পৰৱৰ্তী প্ৰশ্ন হৈছে হৰিবৰ বিপ্ৰৰ সাহিত্যত কিদৰে সামাজিক চিত্ৰ ফুটি উঠিছে এই দুটাৰ পৰা এটা প্ৰশ্ন পৰীক্ষাত আহিবলগীয়া একদম দৰকাৰী প্ৰশ্ন চোৱা যে তোমালোকৰ প্ৰথমতে আমি ইতিমধ্যে হৰিবৰ বিপ্ৰৰ আমি মানে সাহিত্য আলোচনা কাব্যকৃতি আলোচনা কৰিলোঁ 1 নম্বৰ প্ৰশ্নটো কমপ্লিট হৈ গ'ল এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো কমপ্লিট হৈ গ'ল ঠিক আছে 3 নম্বৰ প্ৰশ্নটো হৰিবৰ বিপ্ৰৰ ভাষাৰ ওপৰত আছে দে হৰিবৰ বিপ্ৰৰ ভাষা হৰিবৰ বিপ্ৰৰ সাহিত্যৰ ভাষা কেনেকুৱা ৰচনাৰ ভাষা কেনেকুৱা ঠিক আছে তেওঁ কি ব্যৱহাৰ কৰিছে সেই সম্পৰ্কে আমি আলোচনা কৰিব লাগিব হৰিবৰ বিপ্ৰৰ ভাষা মানে অতি শক্তিশালী আছিলে গোটেইখিনিতে উল্লেখ কৰিব লাগিব তেওঁ কি ক্ষেত্ৰত তেওঁ প্ৰতিবন্ধকতা উল্লেখ কৰা নাই তেওঁৰ জটিলতা নাছিলে তেওঁৰ ভাষাৰ গোটেইখিনি উল্লেখ কৰিব লাগিব ঠিক আছে আৰু তাৰপিছত মানে তেওঁ যি মানে ইকাৰান্ত শব্দ যোগ কৰিছে আকাৰ ইকাৰ যোগ কৰিছে সেইবোৰ অসমীয়া ভাষাৰ প্ৰাচীনতম লক্ষণ দেখা যায় অৰ্থাৎ তেওঁৰ সাহিত্যত মানে যিবোৰ আকাৰান্ত ইকাৰান্ত শব্দ যোগ কৰিছে সেইবোৰ মানে আগৰে প্ৰাচীন অসমীয়া সাহিত্যৰ মানে দেখা যায় প্ৰাচীন অসমীয়া ভাষাৰ মানে লক্ষণ ঠিক আছে মনত ৰাখিবা তাৰপিছত হৰিবৰ বিপ্ৰৰ সাহিত্যকৃতিত কিদৰে সামাজিক জীৱন ফুটি উঠিছে হৰিবৰ বিপ্ৰৰ সাহিত্যত সমাজ জীৱনৰ চিত্ৰ সুন্দৰভাৱে ফুটি উঠিছে তেওঁৰ কাব্যত মানে কি কৰিছে তেওঁ প্ৰথমতেই মানে ঘৰ দুৱাৰ গছ গছনি ফল ফুলৰ তেওঁ বৰ্ণনা দিছে ঠিক আছে তাৰপিছত তেওঁ দেৱালৰ চিত্ৰকৰ্মৰ কথা উল্লেখ কৰিছে তাৰপিছত তেওঁ লৱ কুশৰ যুদ্ধত মানে কি কৰিছে পুংখবন ক্ৰিয়াৰ কথা উল্লেখ কৰিছে গতিকে তোমালোকে এইখিনি লিখিব লাগিব যে সামাজিক জীৱন ফুটি উঠিছে দুটাই তোমালোকৰ লং কুৱেশ্যন 5 বা 10 মাৰ্কছৰ লং কুৱেশ্যন হ'ব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ পৰৱৰ্তী আমি গোটলৈ আহি পাইছোঁ দ্বিতীয় গোট অৰ্থাৎ গোট 2 পাঠ 2 কুমাৰ হৰণ ঠিক আছে কুমাৰ হৰণ কাব্য এতিয়া অনন্ত কণ্ডলী দ্বাৰা ৰচিত কুমাৰ হৰণ প্ৰথমতে মই 1 মাৰ্কছৰ কুৱেশ্যনবোৰ পঢ়ি দিওঁ চোৱা অতি চমু প্ৰশ্ন উত্তৰ যে কবি অনন্ত কণ্ডলী কোন আছিলে যে বৈষ্ণৱ যুগৰ অন্যতম প্ৰতিভাৱান এগৰাকী কবি হ'ল অনন্ত কণ্ডলী মনত ৰাখিবা বৈষ্ণৱ যুগৰ অন্যতম প্ৰতিভাৱান কবি এগৰাকী হ'ল অনন্ত কণ্ডলীৰ জন্মস্থান হাজো অনন্ত কণ্ডলীৰ পিতৃদত্তৰ নাম হৰিচৰণ ঠিক আছে মনত ৰাখিবা পিছত তেওঁ তৰ্কশাস্ত্ৰত পাণ্ডিত্য লোভী অনন্ত কণ্ডলী নাম পায় পিছলৈ তেওঁ চন্দ্ৰভাৰতী ভাগৱত ভট্টাচাৰ্য আদি নামেৰেও বিভূষিত হয় দ্বিতীয়টি প্ৰশ্ন 2 নম্বৰ অনন্ত কণ্ডলীয়ে ৰচনা কৰা নাটখনৰ নাম কি মনত ৰাখিবা সীতাৰ পাতাল প্ৰৱেশ এতিয়া পৰৱৰ্তী প্ৰশ্ন যে কবি অনন্ত কণ্ডলীৰ ৰচনাৰাজি কি ভাগত ভাগ কৰিব পাৰি আমাৰ এইটো 2 মাৰ্কছৰ কুৱেশ্যন হ'ব যে কবি অনন্ত কণ্ডলীৰ ৰচনাৰাজি কি ভাগত ভাগ কৰিব পাৰি তিনিটা ভাগত বা তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি শ্ৰেণীকেইটা হৈছে অনুবাদমূলক ঠিক আছে তাৰপিছত কাব্য আৰু নাট তেওঁৰ মূলতঃ নাট আৰু কাব্য অতি দৰকাৰী ঠিক আছে নাট আৰু কাব্যৰ ওপৰত প্ৰশ্ন আহে যে নাট আৰু কাব্যৰ ওপৰত মই তলত দি দিছোঁ চোৱা যে কাব্যৰ ভিতৰত কুমাৰ হৰণ ঠিক আছে আৰু মহিৰাবণ বধ কাব্যৰ ভিতৰত প্ৰশ্ন এইদৰে আহে যে অনন্ত কণ্ডলীৰ দুখন কাব্যৰ নাম লিখা কুমাৰ হৰণ আৰু মহিৰাবণ বধ তাৰপিছত নাট তেওঁৰ একমাত্ৰ আৰু এখনে নাট যে সীতাৰ পাতাল প্ৰৱেশ মনত ৰাখিবা ঠিক আছে সীতাৰ পাতাল প্ৰৱেশ লিখি অসমীয়া সাহিত্য সমৃদ্ধিশালী কৰে মনত ৰাখিবা আৰু কুমাৰ হৰণ কাব্যত অনন্ত কণ্ডলীৰ কল্পনা শক্তি ঠিক আছে আৰু কবি প্ৰতিভাৰ সমগ্ৰ পৰিচয় পোৱা যায় এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আৰু এইটো 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে আহে মই কৈ দিলোঁ অনন্ত কণ্ডলীৰ ৰচনাৰাজিক দুটা ভাগত ভাগ কৰিব পাৰি ঠিক আছে চোৱা এতিয়া তিনিটা ভাগত ভাগ কৰিব পাৰি আৰু তিনিটা ভাগৰ ভিতৰত দুটা ভাগৰ ওপৰত মূল প্ৰশ্ন আহে দেই দুটা ভাগৰ ওপৰত কাব্য আৰু নাটক মনত ৰাখিবা দেই দুটা ভাগ অতি দৰকাৰী প্ৰশ্ন দুটা ভাগ কাব্য আৰু নাটক
এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন হৈছে 3 নম্বৰ চোৱা যে কবি অনন্ত কণ্ডলীৰ কুমাৰ হৰণ কাব্যৰ বিষয়ে আলোকপাত কৰা এতিয়া মই কৈ দিওঁ কুমাৰ হৰণ কাব্যৰ বিষয়ে আলোকপাত মানে আলোচনা কৰিব দিছে কুমাৰ হৰণ কাব্য মানে কবিৰ আদি বয়সৰ ৰচনা আমি সকলোৱে গম পাওঁ কুমাৰ হৰণ আৰু বৃত্তাসুৰ বধ চন্দ্ৰ ভাৰতী ৰামায়ণ অনুবাদত অনন্ত কণ্ডলী দশমৰ অনুবাদত অনন্ত কণ্ডলী ভাগৱত ভট্টাচাৰ্য উপাধি প্ৰয়োগ কৰিছে তেওঁ কি কৰিছে কুমাৰ হৰণ কাব্য তেওঁ ৰচনা কৰোঁতে কি কৰিছিলে চন্দ্ৰ ভাৰতী উপাধিটো প্ৰয়োগ কৰিছিলে ঠিক আছে এতিয়া কৃষ্ণৰ যি মহিমা আছিলে তেওঁ কুমাৰ হৰণ কাব্যত প্ৰকাশ কৰিছে তাৰ আগতে কৈ দিওঁ তোমালোকে এই প্ৰশ্নটো লং কুৱেশ্যন হ'ব 10 মাৰ্কছৰ কুৱেশ্যন ষ্টাৰ্ট কৰিবা ইয়াৰ পৰা একদম ইয়ালৈকে লিখিব লাগিব ঠিক আছে শেষ কৰিবা ডক্টৰ বাণীকান্ত কাকতিৰ মতে কি কৰিছে কি মতবাদ আগবঢ়াইছে সেই সম্পৰ্কে লিখিব লাগিব একদম শেষলৈকে ঠিক আছে গতিকে এই প্ৰশ্নটো তোমালোকৰ 10 মাৰ্কছৰ হ'ব লং কুৱেশ্যন 10 মাৰ্কছৰ গতিকে একদম ইয়াৰ পৰা ষ্টাৰ্ট কৰি একদম এইখিনিলৈকে শেষ কৰিবা ঠিক আছে একদম সামৰিবা ইয়ালৈকে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা যে কুমাৰ হৰণ কাব্যখনিত সমাজ জীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা প্ৰশ্নটো তোমালোকৰ অৰ হিচাপে বেলেগকেও আহিব পাৰে কৈ দিওঁ একেবাৰে চোৱা মনোযোগেৰে শুনিবা যে অনন্ত কণ্ডলীৰ দ্বাৰা ৰচিত মনত ৰাখিবা মই আকৌ কৈ দি আছোঁ যে অনন্ত কণ্ডলীৰ দ্বাৰা ৰচিত কুমাৰ হৰণ কাব্যখনত সমাজ জীৱনৰ প্ৰতিফলিত চিত্ৰ বা সমাজ জীৱন বা গাঁৱলীয়া জীৱন বা চহা জীৱনৰ চিত্ৰ কিদৰে ফুটি উঠিছে বুজাই লিখা এনচাৰ একেই হ'ব ঠিক আছে মনত ৰাখিবা সমাজ জীৱনৰ চিত্ৰ ধুনীয়াকৈ ফুটি উঠিছে সুন্দৰভাৱে ফুটি উঠিছে সমাজ জীৱনৰ যিবোৰ লক্ষণ যিবোৰ বৈশিষ্ট্য যিবোৰ তাৎপৰ্য যিবোৰ প্ৰকৃতি সমাজৰ সেইবোৰ তেওঁৰ মানে কাব্যখনত মানে কুমাৰ হৰণত ফুটি উঠিছে ঠিক আছে গতিকে তোমালোকে ষ্টাৰ্ট হ'ব ইয়াৰ পৰা একদম শেষলৈকে মই দেখুৱাই দি আছোঁ এইখিনিলৈকে হ'ব একদম দৰকাৰী কমন ইম্পৰ্টেণ্ট প্ৰশ্ন যে কুমাৰ হৰণ কাব্যত মানে কি ধৰণে মানে সমাজ জীৱনৰ চিত্ৰ ফুটি উঠিছে একদম দৰকাৰী প্ৰশ্ন ঠিক আছে গতিকে তোমালোকে লিখি ল'বা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী গুৰুত্বলৈ আগবাঢ়িছোঁ তাৰ আগতে আকৌ কৈ দি আছোঁ তোমালোকৰ এইটো অতি দৰকাৰী প্ৰশ্ন হ'ব ঠিক আছে এই দুটা প্ৰশ্ন অতি দৰকাৰী তোমালোকৰ এই দুটা প্ৰশ্ন অতি দৰকাৰী অনন্ত কণ্ডলীৰ কুমাৰ হৰণ কাব্যৰ বিষয়ে আলোচনা কৰিব লাগিব আৰু কুমাৰ হৰণ কাব্যৰ জৰিয়তে সমাজ জীৱনৰ চিত্ৰ কিদৰে ফুটি উঠিছে এই প্ৰশ্নটো চোৱা কুমাৰ হৰণ কাব্যৰ জৰিয়তে সমাজ জীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে এইটো এই দুটা প্ৰশ্ন অতি দৰকাৰী একদম মনোযোগেৰে তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা ঠিক আছে দুটা প্ৰশ্ন অতি দৰকাৰী এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী গোটলৈ আগবাঢ়িম তৃতীয় গোট 3 নাটক ঠিক আছে অৰ্জুন ভঞ্জন মাধৱদেৱৰ হয় সো এতিয়া অতি চমু প্ৰশ্ন উত্তৰবোৰ পঢ়িম তাৰ আগতে এটা দৰকাৰী কথা যে অৰ্জুন ভঞ্জন নাটক আন কি নামেৰে জনা যায় দধি মথন ঠিক আছে দধি মথন 1 মাৰ্কছৰ কুৱেশ্যন হিচাপে দেখা যায় প্ৰায় আহে ঠিক আছে যে অৰ্জুন ভঞ্জন নাটক আন কি নামেৰে জনা যায় দধি মথন আৰু আমি গম পাইছোঁ যে মাধৱদেৱ ইয়াৰ মানে ৰচয়িতা এতিয়া আমি চমু প্ৰশ্ন উত্তৰবোৰ চাম মাজে অতি চমু প্ৰশ্ন উত্তৰ যে মাধৱদেৱৰ অৰ্জুন ভঞ্জনৰ বাহিৰে বাকী নাটকেইখনক কি বুলি কোৱা হয় ঝুমুৰা বুলি কোৱা হয় আহে যে মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম লিখা তোমালোকে তেতিয়া লিখিব লাগিব চুৰ ধৰা পিম্পৰা গুচোৱা ভূমি লিটোৱা ভোজন বিহাৰ আছে পিছলৈ প্ৰশ্ন আছে দেখুৱাই দিম 2 মাৰ্কছৰ হিচাপে ঠিক আছে চোৱা এতিয়া 2 নম্বৰ প্ৰশ্নটো যে মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান 157টা এতিয়া 3 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ অন্যতম ৰচনা ভক্তি ৰচনা বুলি পুথিখনৰ মূল লেখক কোন মনত ৰাখিবা বিষ্ণুপুৰী সন্যাসী ঠিক আছে এতিয়া 4 নম্বৰ মাধৱদেৱৰ নাটসমূহৰ প্ৰধান চৰিত্ৰ কি শিশু কৃষ্ণ দেই মাধৱদেৱৰ নাটসমূহৰ প্ৰধান বৈশিষ্ট্য হৈছে শিশু কৃষ্ণ মনত ৰাখিবা শিশু কৃষ্ণ তাৰপিছত মাধৱদেৱৰ 5 নম্বৰ মাধৱদেৱৰ ঝুমুৰা কেইখনৰ নাম উল্লেখ কৰা এইটো তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে আহিব মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম লিখা মনত ৰাখিবা চুৰ ধৰা আছে পিম্পৰা গুচোৱা আছে ভূমি লিটোৱা আছে ভোজন বিহাৰ 4খন আছে তাৰপিছত আমাৰ পৰৱৰ্তী প্ৰশ্ন কাৰ অনুৰোধত মাধৱদেৱে নামমালিকা গ্ৰন্থখন অনুবাদ কৰিছিলে মনত ৰাখিবা কোচ ৰজাৰ মানে বৃদ্ধ মন্ত্ৰী মানে বিৰূপাক্ষ কাজীৰ অনুৰোধত প্ৰশ্নটোৰ আন ধৰণে আহে এটা বেলেগ ধৰণে আহে কৈ দিওঁ যে নামমালিকা গ্ৰন্থখন কোনে অনুবাদ কৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঠিক আছে মাধৱদেৱে মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছে শংকৰদেৱে গুণমালা ৰচনা কৰিছিল ঠিক আছে গুণমালা শংকৰদেৱে ৰচনা কৰিছিলে আৰু নামমালিকা মাধৱদেৱে ৰচনা কৰিছিল ঠিক আছে মনত ৰাখিবা নামমালিকা মাধৱদেৱে আৰু গুণমালা শংকৰদেৱে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্ন হৈছে যে
অৰ্জুন ভঞ্জন নাটৰ মূল কি অৰ্জুন ভঞ্জন নাটৰ মূল হৈছে ভাগৱতৰ দশম স্কন্ধ ভাগৱত পুৰাণৰ দশম স্কন্ধ অৰ্জুন ভঞ্জন নাটৰ মূল হৈছে ভাগৱত পুৰাণৰ দশম স্কন্ধ ভাগৱতৰ মানে নৱমৰ পৰা দশম অধ্যায়ত অৰ্জুন ভঞ্জন নাটৰ কাহিনীভাগ বৰ্ণিত হৈছে মনত ৰাখিবা দেই আৰু কি কৰা হৈছে নাটৰ সংযুক্ত নন্দ যশোদা দাম্পতীৰ কলহৰ মানে বৰ্ণনাখিনি মূল ভাগৱতৰ নহয় নাট্যকাৰৰ নিজস্ব সৃষ্টি অৰ্থাৎ মানে নন্দ যশোদাৰ যি কলহ হৈছিলে অৰ্থাৎ কাজিয়াৰ সূত্ৰপাত হৈছিলে সেই সূত্ৰপাতটো মানে ভাগৱতৰ দশম স্কন্ধত নাই এইটো মানে নাট্যকাৰৰ নিজা সৃষ্টি মাধৱদেৱে নিজাকে সৃষ্টি কৰিছে এতিয়া 2 নম্বৰ পৰৱৰ্তী প্ৰশ্ন অৰ্জুন ভঞ্জন নাটৰ বিষয়বস্তু কি অৰ্জুন ভঞ্জন নাটৰ বিষয়বস্তু মানে 3টা স্তৰত লক্ষ্য কৰা যায় প্ৰথম শিশু কৃষ্ণ আৰু দ্বিতীয়টো হৈছে তোমাৰ মাতৃ যশোদাৰ স্নেহপূৰ্ব বিৰোধ দ্বিতীয়টো হ'ব এতিয়া আমাৰ জমালুৰ্জুন গছ এটা আছিলে জমালুৰ্জুন গছ ভংগ আৰু তৃতীয় হৈছে নন্দ যশোদাৰ দম্পতীৰ কলহ ঠিক আছে কাজিয়াৰ সূত্ৰপাত এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ যিটো একদম দৰকাৰী প্ৰশ্ন তোমালোকৰ এইটো আহে যে মানে অৰ্জুন ভঞ্জন নাটৰ তাৎপৰ্য উল্লেখ কৰা তোমালোকে অৰ্জুন ভঞ্জন নাটৰ তাৎপৰ্য উল্লেখ কৰিব হ'লে তোমালোকে গোটেইখিনি লিখিব লাগিব এই গোটেইখিনিতে গোটেই কথা উল্লেখ আছে ঠিক আছে লং কুৱেশ্যন হ'ব আগতে কৈ দিলোঁ 5 বা 10 মাৰ্কছৰ লং কুৱেশ্যন অৰ্জুন ভঞ্জন নাটৰ তাৎপৰ্য ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন আমি পাইছোঁ যে মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটৰ স্তৰ কেইটা কি মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটৰ স্তৰ কেইটা তাৰ আগতে কৈ দিওঁ যে অৰ্জুন ভঞ্জন নাটৰ তাৎপৰ্য ইয়াতে কি কৰা হৈছে মানে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছে ঠিক আছে ভক্তিৰ শ্ৰেষ্ঠত্বই হৈছে অৰ্জুন ভঞ্জন নাটৰ তাৎপৰ্য মনত ৰাখিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটৰ স্তৰ কেইটা কি আমি স্তৰ কেইটাৰ বিষয়ে লিখিব লাগিব 3টা স্তৰ আছে ঠিক আছে এই 3টা স্তৰৰ বিষয়ে উল্লেখ কৰিব লাগিব আমাৰ লং কুৱেশ্যন হ'ব এইটো লং কুৱেশ্যন হিচাপে আমি 3টা স্তৰৰ কথা উল্লেখ কৰিব লাগিব ঠিক আছে 3টা স্তৰ দিয়া আছে দফা হিচাপে লিখিবা তোমালোকে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম দফা হিচাপে লিখিলে সম্পূৰ্ণ নম্বৰ পোৱা যায় পৰৱৰ্তী প্ৰশ্ন হৈছে অৰ্জুন ভঞ্জন নাটৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা তাৰপিছত নাইবা হিচাপে অৰ্থাৎ অথবা হিচাপে বেলেগ ধৰণে আহিব পাৰে প্ৰশ্নটো যে অৰ্জুন ভঞ্জন নাটৰ মাজেদি মাতৃ ঠিক আছে মাতৃ পুত্ৰৰ মানে মানে সাহত্বৰ সম্পৰ্কটো কিদৰে মানে ফুটি উঠিছে ঠিক আছে মানে মাতৃ মানে যশোদা আৰু কৃষ্ণৰ মাজৰ মানে সম্পৰ্কটো কি ধৰণে ফুটি উঠিছে তোমালোকে এইখিনি লিখাৰ আগতে এটা কথা উল্লেখ কৰিব লাগিব যে অৰ্জুন ভঞ্জন নাটৰ কাহিনীভাগ মূল ভাগৱতৰ দশম স্কন্ধৰ আধাৰত ৰচিত ঠিক আছে দশম স্কন্ধৰ আধাৰত ৰচিত আৰু ইয়াতে মানে শ্ৰীকৃষ্ণৰ মানে শিশু কৃষ্ণৰ মানে চৰিত্ৰৰ মাজেৰে মনত ৰাখিবা শিশু কৃষ্ণৰ চৰিত্ৰৰ মাজেৰে কি কৰা হৈছে এই মানে কাহিনীটো অৰ্থাৎ এই গোটেই মানে কাহিনীটোৰ চৰিত্ৰবোৰ বৰ্ণনা কৰা হৈছে তোমালোকে লং কুৱেশ্যন হ'ব তোমালোকেতো নিজৰ ভাষাৰে লিখিব দিছে নিজৰ ভাষাৰে বনাই লিখিব দিছে মনত ৰাখিবা গতিকে অৰ্জুন ভঞ্জন নাটৰ মূল কথাখিনি মূল বিষয়বস্তু সাৰাংশ তোমালোকে ধুনীয়াকৈ লিখিবা একদম দৰকাৰী প্ৰশ্ন হ'ব এতিয়া পৰৱৰ্তী আমি কুৱেশ্যনলৈ আগবাঢ়িম পৰৱৰ্তী কুৱেশ্যন হৈছে চোৱা যে অৰ্জুন ভঞ্জন নাটৰ মানে চৰিত্ৰ ঠিক আছে চৰিত্ৰৰ ওপৰত চমুটোকা আহে মই গোটেইখিনি চৰিত্ৰ দি দিছোঁ তাৰ আগতে প্ৰশ্নটো পঢ়ি দিওঁ চোৱা অৰ্জুন ভঞ্জন নাটৰ চৰিত্ৰ চিত্ৰণত নাট্যকাৰৰ কিমান দূৰ সফল হৈছে আলোচনা কৰা অৰ্জুন ভঞ্জন মানে নাটৰ চৰিত্ৰ মানে চিত্ৰণৰ নাট্যকাৰ কিমান দূৰ সফল হৈছে আলোচনা কৰা যে চৰিত্ৰ নাটৰ এক গুৰুত্বপূৰ্ণ উপাদান চৰিত্ৰসমূহ স্বকীয় বৈশিষ্ট্যৰে সমুজ্জ্বল নহ'লে মানে নাট্যৰস ব্যাহত নহয় পোৱা নাযায় মানে নাটকীয় কাহিনীৰ বিকাশ চৰিত্ৰ অবিহনে সম্ভৱ হ'ব নোৱাৰে চৰিত্ৰ নিখুঁত চিত্ৰণে কাহিনী এটাক মানে চিত্তাকৰ্ষক মানে কৰি তোলে আকৰ্ষণীয় কৰি তোলে ঠিক আছে কাহিনী আৰু চৰিত্ৰ মানে দৰকাৰী উপাদান হয় মনত ৰাখিবা নাটকৰ এতিয়া মানে আমি চৰিত্ৰবোৰ চাব লাগিব চমুটোকা হিচাপে মই দেখুৱাই দি আছোঁ ৰ'বা প্ৰথমতে কৃষ্ণৰ চৰিত্ৰটো চাবা তোমালোকে কৃষ্ণ হৈছে মানে মুখ্য চৰিত্ৰ ঠিক আছে কৃষ্ণ হৈছে মুখ্য চৰিত্ৰ শিশু কৃষ্ণ তাৰপিছত আমি পাম যশোদা চৰিত্ৰ হৈছে স্ত্ৰী চৰিত্ৰ যশোদা হৈছে শ্ৰীকৃষ্ণৰ মানে ভগৱান শ্ৰীকৃষ্ণৰ মানে পালিত মাতৃ ঠিক আছে পালিত মাতৃ আৰু শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী মাতৃৰ ওপৰত শ্বৰ্ট কুৱেশ্যন আছে যে কোন হয় জন্মদাত্ৰী মাতৃ দৈৱকী মনত ৰাখিবা ভগৱান শ্ৰীকৃষ্ণ জন্মদাত্ৰী মাতৃ দৈৱকী এতিয়া পৰৱৰ্তী হৈছে আমাৰ নন্দৰ ওপৰত চমুটোকা চাবা ঠিক আছে আন এটি আমাৰ পুৰুষ চৰিত্ৰ হৈছে নন্দ এতিয়া আৰু শেষত আছে আমাৰ ৰোহিণী হৈছে বলৰামৰ মাক হয় তোমালোকে এই চৰিত্ৰবোৰ চমুটোকা হিচাপে চাবা ঠিক আছে
চোৱা গোটেইখিনি হৈ গ'ল এতিয়া তলত উল্লেখ কৰিব লাগিব যে এই কাহিনীৰ মানে চৰিত্ৰখিনিয়ে কি কৰিছে নাটকখনত সংযোজন কৰিছে আৰু নাটকখনক এক বিশেষ মানে আকৰ্ষণীয় কৰি তুলিছে এতিয়া আমি পৰৱৰ্তী অধ্যায়লৈ আহিছোঁ পৰৱৰ্তী গোট 4 গোটৰ মানে প্ৰথম পাঠ 1 মানে অৰ্জুনৰ সাংখ্যক যুগ মনত ৰাখিবা বৈকুণ্ঠনাথ ভট্টাচাৰ্য এতিয়া প্ৰথমতে আমি ইয়াতে পাম ভট্টদেৱৰ কথা পাম ভট্টদেৱৰ গদ্য ৰীতিৰ বিষয়ে পাম ভট্টদেৱৰ মানে গদ্য শৈলীৰ বিষয়ে পাম 10 মাৰ্কছৰ লং কুৱেশ্যন যিটো তোমালোকৰ পৰীক্ষাত মানে প্ৰতিবাৰে আহে ঠিক আছে ভট্টদেৱৰ বিষয়ে যি লেসন দিয়ক তাতে তোমালোকে ভট্টদেৱৰ গদ্য ৰীতিৰ সম্পৰ্কে প্ৰশ্ন পাবাই পাবা ঠিক আছে সো এতিয়া প্ৰথমতে মই আলোচনা কৰাই দি আছোঁ যে অৰ্জুনৰ সাংখ্যক যুগ ঠিক আছে এতিয়া প্ৰথমতে 1 মাৰ্কছৰ প্ৰশ্নবোৰ পঢ়িম যে অতি চমু প্ৰশ্ন উত্তৰ ভট্টদেৱৰ প্ৰকৃত নাম কি বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য য'ত তোমালোকে 1 মাৰ্কছৰ প্ৰতিবাৰে প্ৰশ্ন আহে পাবা তাৰপিছত ভট্টদেৱৰ ক'ত জন্মগ্ৰহণ কৰিছিলে ভট্টদেৱে জন্মগ্ৰহণ ক'ত কৰিছিলে মানে প্ৰাচীন কামৰূপ জিলাৰ বৰ্তমান বৰপেটা জিলাৰ মানে ভেৰা গাঁৱত ঠিক আছে মনত ৰাখিবা এতিয়া 3 নম্বৰ প্ৰশ্ন যে ভট্টদেৱে কাৰ আদেশত মানে কথা ভাগৱত কথা গীতা আৰু কথা ৰত্নাৱলী গ্ৰন্থ ৰচনা কৰিছিলে তেওঁৰ গুৰু আছিলে দামোদৰদেৱ ঠিক আছে মনত ৰাখিবা ভট্টদেৱে কথা গীতা কথা ভাগৱত আৰু কথা ৰত্নাৱলী গুৰু দামোদৰদেৱৰ আজ্ঞাত ৰচনা কৰিছিলে ঠিক আছে 1 মাৰ্কছৰ কুৱেশ্যন আহে যে ভট্টদেৱৰ গুৰু কোন ভট্টদেৱৰ গুৰু হৈছে দামোদৰদেৱ মনত ৰাখিবা এতিয়া 4 নম্বৰটো হৈছে অসমীয়া গদ্য সাহিত্যৰ ইতিহাস মানে কাৰ পৰা আৰম্ভ হোৱা বুলি কোৱা হয় অসমীয়া গদ্য সাহিত্যৰ ইতিহাস ভট্টদেৱৰ পৰাই প্ৰকৃততে আৰম্ভ হোৱা বুলি কোৱা হয় যদিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটত গদ্যৰ আভাস পোৱা গৈছিলে কিন্তু প্ৰকৃততে অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ ঠিক আছে পৰৱৰ্তী প্ৰশ্ন যে কাৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত মানে অৰ্থত শুভাৰম্ভ হয় মনত ৰাখিবা ভট্টদেৱৰ হাতত 6 নম্বৰ প্ৰশ্ন যে অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক কাক কোৱা হয় অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক বুলি ভট্টদেৱক কোৱা হয় বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱক কোৱা হয় তোমালোকে দেখিব পাৰিছা যে এই প্ৰশ্নটো 2-3 বাৰকৈ ৰিপিট হৈছে অতি দৰকাৰী প্ৰশ্ন আৰু মনত ৰাখিবা ভট্টদেৱৰ প্ৰকৃত নামটো মনত ৰাখিবা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন 7 নম্বৰটো পঢ়িম যে প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টিকৰ্তা কোন ভট্টদেৱ সো আকৌ ৰিপিট হৈছে চাইছা দৰকাৰী প্ৰশ্ন একদম ইম্পৰ্টেণ্ট তাৰপিছত পৰৱৰ্তী প্ৰশ্ন হৈছে যে ভট্টদেৱৰ মানে ভক্তি বিবেক গ্ৰন্থ কি ভাষাত লিখা ভট্টদেৱৰ ভক্তি বিবেক গ্ৰন্থ কি ভাষাত লিখা সংস্কৃত ভাষাত লিখা অতি দৰকাৰী প্ৰশ্ন ঠিক আছে পৰৱৰ্তী প্ৰশ্ন ভট্টদেৱৰ পিতৃ নাম কি আছিলে ভট্টদেৱৰ পিতৃ নাম আছিলে চন্দ্ৰ ভাৰতী পৰৱৰ্তী প্ৰশ্ন 10 নম্বৰ যে ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল ভট্টদেৱে দামোদৰদেৱৰ ওচৰত শৰণ লৈছিলে তেওঁৰ গুৰু আছিলে মনত ৰাখিবা প্ৰশ্ন আহে ভট্টদেৱৰ গুৰু কোন দামোদৰদেৱ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ যে ভট্টদেৱৰ লেখনিৰ প্ৰধান বৈশিষ্ট্য কি ভট্টদেৱৰ লেখনিৰ প্ৰধান বৈশিষ্ট্য হৈছে যে জটিল দাৰ্শনিক তত্ত্ব কথা তেওঁ কি কৰে সহজ সৰল কৰি বুজাই দিয়ে ভট্টদেৱৰ লেখনি ব্যাখ্যামূলক আৰু অনুবাদমূলক হ'লেও তাৰ ভিতৰত সম্পূৰ্ণ মৌলিকতা আছে আৰু অসামান্য প্ৰকাশ শক্তিয়ে তাক অতি ৰমণীয় কৰি তুলিছে ঠিক আছে আৰু তাৰ উপৰিও তেওঁ তৎসম শব্দৰ প্ৰয়োগ কৰিছে আৰু চুটি মানে বাক্যৰ তেওঁ ব্যৱহাৰ কৰিছে ঠিক আছে মনত ৰাখিবা তৎসম শব্দৰ ব্যৱহাৰ কৰিছে তেওঁ আৰু এক সৌষ্ঠৱপূৰ্ণ তেওঁ এটা ভাষা শৈলী ৰচনা কৰিছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন হৈছে যিটো মই ভিডিঅ'টো আৰম্ভণি হোৱাৰ আগতে আৰু এই পাঠটি আৰম্ভ হোৱাৰ আগতে মই কৈ দিছিলোঁ যে ভট্টদেৱৰ সম্পৰ্কে যি তোমালোকে লেসন নোপোৱা যি পাঠ নোপোৱা তাতে এটা প্ৰশ্ন আহে প্ৰতি বছৰে প্ৰতিবাৰে অহা দেখা যায় ভট্টদেৱৰ গদ্য শৈলী বা গদ্য ৰীতি ঠিক আছে এতিয়া প্ৰশ্নটো আৰম্ভ কৰোঁ যে অসমীয়া গদ্যৰ জনক আখ্যাৰে ঠিক আছে অসমীয়া গদ্যৰ জনক আখ্যাৰে বিভূষিত ভট্টদেৱৰ গদ্য শৈলীৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা মই ইতিমধ্যে কৈ দিছোঁ যে ভট্টদেৱৰ গদ্য ৰীতি বা গদ্য শৈলীৰ ওপৰত তোমালোকৰ বৈশিষ্ট্যবোৰ আহে গতিকে প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিব হ'লে প্ৰথমতে ক'ব লাগিব যে ভট্টদেৱৰ গদ্য শৈলী হৈছে মানে জটিল তত্ত্বকথাৰ পৰিৱৰ্তে সহজ সৰল ৰূপে তেওঁ বুজাই দিয়ে আৰু তেওঁৰ সম্পূৰ্ণ মৌলিকতা পোৱা যায় তেওঁৰ মানে কাব্য ঠিক আছে গতিকে গোটেইখিনি তেওঁৰ গদ্যত পোৱা যায় গোটেইখিনি মৌলিকতা পোৱা যায় তেওঁ গদ্য সাহিত্যৰ জনক তোমালোকে আৰু এটা কথা উল্লেখ কৰিবা তেওঁ তৎসম শব্দৰ প্ৰয়োগ কৰিছে তৎসম শব্দৰ তেওঁ প্ৰয়োগ কৰিছে কথিত ভাষাৰ লগত প্ৰচুৰ ঠিক আছে তেওঁ মানে যিবোৰ মানে যিমান গদ্য ৰচনা কৰিছে তাতে কি কৰিছে তেওঁ মানে প্ৰচুৰ মানে তৎসম শব্দৰ প্ৰয়োগ কৰিছে ঠিক আছে গতিকে এইবোৰ কথা উল্লেখ কৰিব লাগিব এতিয়া আমি
পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম এইটো লং কুৱেশ্যন 10 মাৰ্কছৰ দেই মনত ৰাখিবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা যে অসমীয়া গদ্য সাহিত্যত ভট্টদেৱৰ স্থান নিৰ্ণয় কৰা প্ৰশ্নটোৰ উত্তৰ প্ৰায় এইটোৰ লগত একদম সেমে ক'ব গ'লে অকণমান বেলেগ তোমালোকে ধুনীয়াকৈ এটা কাম কৰিব পাৰা দুটা প্ৰশ্ন লিখি মানে এটা এনচাৰ লিখিব পাৰা তোমালোকে নিজাকৈ নিজৰ ইচ্ছামতে লিখিব পাৰা বনাই কিনে তথাপি মই দুটা প্ৰশ্ন দি দিছোঁ যেতিয়া বেলেগ বেলেগকৈ লিখিলে তোমালোকৰ সুবিধা হ'ব ধুনীয়াকৈ যদি বেলেগ বেলেগকৈ লিখিলে ধুনীয়াকৈ বুজাত সুবিধা হ'ব চোৱা অসমীয়া গদ্য সাহিত্যত ভট্টদেৱৰ স্থান নিৰ্ণয় কৰা উত্তৰটো হৈছে মানে ভট্টদেৱে মানে গীতা ভাগৱত আৰু ৰত্নাৱলী ঠিক আছে অৰ্থাৎ কথা গীতা কথা ভাগৱত আৰু কথা ৰত্নাৱলী এই তিনিখন মানে ভাৱগধুৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি অসমীয়া মানে গদ্য ভাষাৰ মানে প্ৰকাশিকা শক্তিত্ব পৰিচয় দিয়ে এই ভাষা কথিত ভাষাৰ ওপৰত ভিত্তি কৰি লিখিলেও ইয়াত সুকীয়া বিশেষত্ব আছিলে তোমালোকে এতিয়া মানে অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত ভট্টদেৱৰ দান অৱদান স্থান মানে তাৎপৰ্য গোটেইখিনি লিখিব লাগিব উত্তৰটো মই দেখুৱাই দি আছোঁ ৰ'বা তোমালোকৰ উত্তৰটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এই গোটেই দফাটো লিখিবা তোমালোকৰ লং কুৱেশ্যন 10 মাৰ্কছৰ হ'ব আকৌ কৈ দি আছোঁ অসমীয়া গদ্য সাহিত্যত ভট্টদেৱৰ স্থান এক বিশেষ স্থান আছে সুকীয়া স্থান আছে ভট্টদেৱে কি কৰিছে তেওঁৰ বাক্যবোৰ সাধাৰণতে চুটি চুটি ৰূপে প্ৰকাশ কৰিছে তেওঁ মানে জটিলতা পৰিহাৰ কৰি তেওঁ কি কৰিছে মানে সহজ সৰলভাৱে তেওঁ বুজাই দিছে তৎসম শব্দৰ লগত কথিত শব্দৰ লগত তেওঁ তৎসম শব্দৰ তেওঁ ব্যৱহাৰ কৰিছে প্ৰয়োগ কৰিছে গোটেইখিনি লিখিব লাগিব গতিকে 10 মাৰ্কছৰ লং কুৱেশ্যন হ'ব ঠিক আছে এইটো এতিয়া আমি পৰৱৰ্তী অধ্যায়লৈ যাম পৰৱৰ্তী গোট এতিয়া চতুৰ্থ গোটৰ এতিয়া আমি পাঠ 2ত আহি পাইছোঁ অন্তিম পাঠ 2 ঠিক আছে চোৱা কথা সাহিত্য ৰঘুনাথ মহন্ত ৰামৰ বনগমন চোৱা 1 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন দি আৰম্ভ হ'ব তাৰ আগতে এটা দৰকাৰী কথা তোমালোকে মানে ইয়াতে একদম লাষ্টলৈকে চাবা এটা লাষ্টত এটা কমন ইম্পৰ্টেণ্ট প্ৰশ্ন যে ৰামৰ বনগমন পাঠটিৰ মানে মূল কথাখিনি আলোচনা কৰা মূলভাৱ সাৰাংশ গোটেইখিনি আলোচনা কৰিব দিছে মানে লং কুৱেশ্যন 10 মাৰ্কছৰ যদি আহে সেই প্ৰশ্নটো লিখিলে হৈ যাব তাৰ আগতে আমি শ্বৰ্ট কুৱেশ্যনবোৰ আলোচনা কৰি লওঁ চোৱা যে ৰামৰ বনগমন ৰঘুনাথ মহন্ত পাঠ 2 গোট 4 এতিয়া আমাৰ অতি চমু প্ৰশ্ন উত্তৰ প্ৰথমটো প্ৰশ্ন 1 নম্বৰ যে ৰামৰ বনগমন পাঠটোৰ লেখক কোন ৰঘুনাথ মহন্ত দ্বিতীয়টো প্ৰশ্ন হৈছে ৰামৰ বনগমন পাঠটি ক'ৰ পৰা চয়ন কৰা হৈছে বা লোৱা হৈছে ৰামৰ বনগমন পাঠটি ৰামায়ণৰ অযোধ্যা কাণ্ডৰ দ্বিতীয় আৰু তৃতীয় অধ্যায়ৰ পৰা চয়ন কৰা হৈছে ঠিক আছে মনত ৰাখিবা ৰামায়ণৰ অযোধ্যা কাণ্ডৰ দ্বিতীয় আৰু তৃতীয় অধ্যায়ৰ পৰা চয়ন কৰা হৈছে 3 নম্বৰটো হৈছে ৰঘুনাথ মহন্ত কোন আছিল ৰঘুনাথ মহন্ত দৈয়াং এলেঙি সত্ৰৰ প্ৰতিষ্ঠাতা মনত ৰাখিবা ঠিক আছে দৈয়াং এলেঙি সত্ৰৰ প্ৰতিষ্ঠাতা হৰিকৃষ্ণৰ নাতি ৰঘুনাথ মহন্ত আছিল অসমীয়া ৰামায়ণী সাহিত্যৰ অন্যতম স্ৰষ্টা মনত ৰাখিবা 4 নম্বৰ হৈছে ৰঘুনাথ মহন্তৰ পিতৃৰ নাম কি আছিল ৰঘুনাথ মহন্তৰ পিতৃৰ নাম আছিল কৃষ্ণনাথ মহন্ত মনত ৰাখিবা কৃষ্ণনাথ মহন্ত এতিয়া 5 নম্বৰটো হৈছে ৰঘুনাথ মহন্তই ৰচনা কৰা গ্ৰন্থ কেইখন আৰু কি কি ৰঘুনাথ মহন্তই ৰচনা কৰা গ্ৰন্থ হৈছে কথা ৰামায়ণ উদ্ভুত ৰামায়ণ আৰু শত্ৰুঞ্জয় কাব্য তেওঁৰ প্ৰথম ৰচনা আছিলে আমি পৰৱৰ্তী প্ৰশ্ন পাম ৰ'বা এতিয়া 6 নম্বৰটো হৈছে ৰঘুনাথ মহন্তৰ প্ৰথম ৰচনা শত্ৰুঞ্জয় কাব্য কোন চনত সম্পূৰ্ণ হয় মই ইতিমধ্যে কৈছিলোঁ যে শত্ৰুঞ্জয় তেওঁৰ প্ৰথম কাব্য আছিলে চোৱা উত্তৰটো হৈছে ৰঘুনাথ মহন্তৰ প্ৰথম ৰচনা শত্ৰুঞ্জয় কাব্য 1736 চনত সম্পূৰ্ণ হয় 7 নম্বৰ শত্ৰুঞ্জয় কাব্যক আন কি নামেৰে জনা যায় শত্ৰুঞ্জয় কাব্যক এই কাব্যক বালিৰ দিগ্বিজয়ী বুলিও জনা যায় আহে দেই চাবা দৰকাৰী প্ৰশ্ন এতিয়া 8 নম্বৰ ৰঘুনাথ মহন্তৰ অন্তিম ৰচনা কি ৰঘুনাথ মহন্তৰ অন্তিম ৰচনা আছিলে কথা ৰামায়ণ ঠিক আছে মনত ৰাখিবা কথা ৰামায়ণ ৰঘুনাথ মহন্তৰ মানে অন্তিম ৰচনা ঠিক আছে শেষ বয়সৰ ৰচনা 9 নম্বৰ ৰঘুনাথ মহন্তই ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখন কি আছিলে শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি 1781 চনত ৰচনা কৰা কথা ৰামায়ণ ৰঘুনাথ মহন্তৰ শ্ৰেষ্ঠ গ্ৰন্থ আছিলে এটা 10 নম্বৰ যে ৰঘুনাথ মহন্তই কাৰ দ্বাৰা প্ৰভাৱিত হৈ কথা ৰামায়ণ ৰচনা কৰে ৰঘুনাথ মহন্তই কথা ৰামায়ণ ৰচনা কৰে অপ্ৰমাদী কবি মাধৱ কন্দলীৰ দ্বাৰা প্ৰভাৱিত হৈ আৰু মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি কোনে কৈছিলে
কৈছিলে কেতিয়াবা প্ৰশ্ন আহে দেই মনত ৰাখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিলে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নলৈ আহি পাইছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে যে ৰঘুনাথ মহন্তৰ কাব্যকৃতিৰ বিষয়ে আলোচনা কৰিব দিছে অৰ্থাৎ সাহিত্যকৃতিৰ বিষয়ে আলোচনা কৰিব দিছে তোমালোকে পাবা প্ৰশ্ন 5 বা 10 মাৰ্কছৰ লং কুৱেশ্যন ৰঘুনাথ মহন্তই ৰচনাৰাজি নাইবা সাহিত্যৰ সম্পৰ্কে আলোচনা কৰা আমি ইতিমধ্যে পাইছোঁ যে ৰঘুনাথ মহন্তই ইতিমধ্যে তিনিখন কাব্য ৰচনা কৰিছে তেওঁ মাধৱ কন্দলীৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ কথা ৰামায়ণ তেওঁ ৰচনা কৰিছে তাৰপিছত তেওঁ কথা ৰামায়ণৰ লগতে উদ্ভুত ৰামায়ণ ৰচনা কৰিছে শত্ৰুঞ্জয় কাব্য ৰচনা কৰিছে এই তিনিখন কাব্যৰে তেওঁৰ মানে ৰামায়ণ হৈছে তেওঁৰ মানে কথা ৰামায়ণ তেওঁৰ শ্ৰেষ্ঠ মৃত্যুঞ্জয় তেওঁৰ শত্ৰুঞ্জয় তেওঁৰ প্ৰথম ৰচনা ঠিক আছে আৰু কথা ৰামায়ণ তেওঁৰ শেষৰ ৰচনা আৰু শ্ৰেষ্ঠ ৰচনা মনত ৰাখিবা তেওঁৰ দ্বিতীয় ৰচনা হৈছে উদ্ভুত ৰামায়ণ তেওঁৰ দ্বিতীয়খন ৰচনা মনত ৰাখিবা ঠিক আছে গতিকে এইখিনি লিখিব লাগিব গোটেইখিনি লং কুৱেশ্যন 5 বা 10 মাৰ্কছৰ হ'ব অ'কে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন আহি পাইছোঁ পৰৱৰ্তী প্ৰশ্নৰ অৰ্থাৎ ব্যাখ্যা এটাই আছিলে এটাই দি দিছোঁ যে মানে প্ৰসংগ সংগঠিত ৰেখা ব্যাখ্যা কৰা যে স্ত্ৰীৰ হেনয় চৰিত্ৰ যাত অতি অনিৰুক্ত ঠিক আছে তাত তিলকে বিৰক্ত ইয়াতে মানে স্ত্ৰী জাতিৰ কথা উল্লেখ কৰা হৈছে মই আকৌ কৈ দি আছোঁ যে স্ত্ৰীৰ হেনয় চৰিত্ৰ যাত অতি অনুৰক্ত তাত তিলেকে বিৰক্ত ঠিক আছে গতিকে ইয়াতে স্ত্ৰী জাতিৰ চৰিত্ৰৰ কথা কোৱা হৈছে অৰ্থাৎ তিৰোতাসকলে কি কৰে তিৰোতাসকলে মানে বিশেষভাৱে কিবা এটা বস্তুৰ প্ৰতি যদি অনুৰক্ত হয় অতি সোনকালে অতি খন্তেকে তাৰ পৰা বিৰক্তও হয় ঠিক আছে গতিকে সেই কথা উল্লেখ কৰিব দিছে ব্যাখ্যা এটাই আছিলে এটাই দি দিছোঁ একদম কম্পালচাৰী আহিবলগীয়া ভিতৰত পৰিব ইম্পৰ্টেণ্ট হয় চাবা তোমালোকে এইটো ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি পৰৱৰ্তী প্ৰশ্নলৈ আহি পাইছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে ৰঘুনাথ মহন্তৰ গদ্য ৰীতি যিদৰে আমি মানে ভট্টদেৱৰ গদ্য ৰীতি আলোচনা কৰিছোঁ ঠিক সেইদৰে মানে ৰঘুনাথ মহন্তৰ গদ্য ৰীতি সম্পৰ্কে প্ৰশ্ন আহিব পাৰে ঠিক আছে তো লং কুৱেশ্যনে আহিব 10 মাৰ্কছৰ বা 5 মাৰ্কছৰ লং কুৱেশ্যনে আহিব চোৱা মানে গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ গদ্যশৈলীতকৈ ৰঘুনাথ মহন্তৰ গদ্যশৈলী বহুখিনি পৰিৱৰ্তন হৈছে মানে বেলেগ পৃথক পৃথক আছে ঠিক আছে গতিকে সেই সম্পৰ্কে তোমালোকে লিখিব লাগিব তোমালোকে গোটেইখিনি এনচাৰটো দেখুৱাই দি আছোঁ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব একদম ইয়ালৈকে শেষ কৰিবা ঠিক আছে গতিকে এইখিনিলৈকে লিখিব লাগিব মানে ৰঘুনাথ মহন্তৰ গদ্যশৈলী বা গদ্য ৰীতি ঠিক আছে গতিকে তোমালোকৰ এইটো 10 মাৰ্কছৰ লং কুৱেশ্যন হ'ব গদ্য ৰীতি ৰঘুনাথ মহন্তৰ গদ্য ৰীতি মনত ৰাখিবা 10 মাৰ্কছৰ লং কুৱেশ্যন হ'ব দেই অতি দৰকাৰী প্ৰশ্ন এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহি পাইছোঁ আৰু আজিৰ পাঠটোৰ আমাৰ অন্তিমটো প্ৰশ্ন ঠিক আছে একদম অন্তিমটো প্ৰশ্ন তোমালোকৰ অসমীয়া MIL 1 তাৰ অন্তিমটো প্ৰশ্ন হৈছে ৰঘুনাথ মহন্তৰ ৰামৰ বন গমনৰ মানে পাঠটিৰ সাধাৰণ আলোচনা আগবঢ়োৱা মানে তোমাৰ নিজৰ ভাষাত আলোচনা কৰিব দিছে আৰু যিটো একদম দৰকাৰী কমন ইম্পৰ্টেণ্ট লং কুৱেশ্যন মই মানে এই পাঠটি আৰম্ভ কৰাৰ আগতে কৈছিলোঁ যে তোমালোকে ৰামৰ বন গমন পাঠটিৰ ওপৰত এটা মানে লং কুৱেশ্যন পাবা যিটো লাষ্টত আছে এই প্ৰশ্নটোৰ কথাই কৈছিলোঁ যে তোমালোকে মানে ৰামৰ বন গমন পাঠটিৰ মানে সাধাৰণ আলোচনা তোমালোকে নিজৰ ভাষাতে কৰিব লাগিব তোমালোকে আৰম্ভণি দিব লাগিব যে ৰঘুনাথ মহন্তৰ ৰামৰ বন গমন শীৰ্ষক পাঠটি কৰ পৰা কথা ৰামায়ণৰ পৰা লোৱা হৈছে কথা ৰামায়ণৰ অযোধ্যা কাণ্ডৰ দ্বিতীয় ঠিক আছে দ্বিতীয় তৃতীয় অধ্যায়ৰ অন্তৰ্গত ইয়াত কি কৰা হৈছে ইয়াত ৰজা দশৰথে মানে ৰামৰ যি ৰাজ অভিষেক আছিলে ৰাজ অভিষেক কৰিবলৈ যুঁজা কৰাৰ ঠিক আছে পাছৰে পৰা অযোধ্যাৰ সংঘটিত ঘটনাৰাজিৰ বৰ্ণনা কৰা হৈছে মানে ৰজা ঠিক আছে ৰজা দশৰথে মানে ৰামৰ ৰাজ অভিষেক কৰিবলৈ যি যুঁজা চলাইছিলে তাৰ পাছৰে পৰা অযোধ্যাত যিবোৰ ঘটনা হৈছে সেই ঘটনাৱলীৰ গোটেইখিনি পুংখানুপুংখ বৰ্ণনা মানে ক'ত আছে ৰামৰ বনগমন পাঠটিত আছে ৰঘুনাথ মহন্তৰ দ্বাৰা বিৰচিত ৰামৰ বনগমন শীৰ্ষক পাঠটিত উল্লেখ কৰা আছে গতিকে তোমালোকে এইটো লিখিব লাগিব সম্পূৰ্ণ এনচাৰটো তোমালোকৰ এইটো লং কুৱেশ্যন 5 বা 10 মাৰ্কছৰ হ'ব ঠিক আছে গতিকে মই গোটেইখিনি তোমালোকক পাঠটিৰ পৰা হ'বলগীয়া গোটেই কিতাপখনৰ পৰা হ'বলগীয়া গোটেই প্ৰশ্ন উত্তৰ আলোচনা কৰাই দিলোঁ তোমালোকে ধুনীয়াকৈ মনোযোগেৰে চাই ধুনীয়াকৈ লিখি ল'বা ঠিক আছে গতিকে ভিডিঅ'টো আমি ইয়াতে সামৰিম আৰু তোমালোকে কমেণ্ট কৰা মতে মই পলিটিকেল ছায়েন্স আৰু এডুকেশ্যনৰ গোটেই কিতাপখনৰ ওপৰত ভিডিঅ' বনাইছোঁ আপলোড কৰিছোঁ মই ডিছক্ৰিপশ্যনত লিংকবোৰ দি দিম তোমালোকে ধুনীয়াকৈ তাৰ পৰা চাই লিখি ল'বা ঠিক আছে আৰু সকলোকে তোমালোকে শ্বেয়াৰ কৰি দিবা সকলোকে তোমালোকৰ লগৰবোৰক ফ্ৰেণ্ডছবোৰক কলেজৰ সকলোকে শ্বেয়াৰ কৰি দিবা পৰৱৰ্তী ভিডিঅ'বোৰ মই তোমালোকক দি থাকিম ঠিক আছে গতিকে ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ তোমালোকে ভিডিঅ'বোৰ সকলোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকক কি লাগে কমেণ্ট কৰিবা মই আপলোড কৰিম তোমালোকে সকলোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ আজি